ডাঙৰ খবৰ টিভি নিউজৰ হাতত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এটা ডাঙৰ খবৰ আহি পৰিছে শেখৰে মিছা মাতিলে আসল কথাটো এইবাৰ কৈ পেলালে অভিমন্যুৱে পানীত ডুব যোৱা জুবিনক কোনে তুলি আনিছিল তাক লৈ যথেষ্ট প্ৰশ্ন অৱতাৰণা হৈছিল মোবাইলত ৰেকৰ্ড কৰা ভিডিঅ' কাক শ্বেয়াৰ কৰিছিল অমৃতপ্ৰভা মহন্তই এইবাৰ অভিমন্যু তালুকদাৰৰ বিস্ফোৰক স্বীকাৰোক্তি পানীত ডুব যোৱা জুবিনক কোনে তুলি আনিছিল পাৰলৈ আৰু শেখৰ গোস্বামীয়ে মিছা মাতিলে আসল কথাটো এইবাৰ কৈ পেলাইছে অভিমন্যু তালুকদাৰে আৰু এইজনে সেইজন অভিমন্যু তালুকদাৰ ছিংগাপুৰৰ ইয়ত যাত্ৰাৰ এজন অন্যতম আছিল এইজন অভিমন্যু তালুকদাৰ আৰু পানীত ডুব যোৱা জুবিনক কোনে তুলি আনিছিল মোবাইলত ৰেকৰ্ড কৰা ভিডিঅ' কাক কাক শ্বেয়াৰ কৰিছিল অমৃতপ্ৰভা মহন্তই এইবাৰ অভিমন্যু তালুকদাৰৰ বিস্ফোৰক স্বীকাৰোক্তি পানীত ডুব যোৱা জুবিনক ইয়তৰ কেপ্টেইনে তুলি আনিছিল বুলি মন্তব্য অভিমন্যু তালুকদাৰৰ আৰু অভিমন্যু তালুকদাৰৰ বিপৰীত ভাষ্য শেখৰ জ্যোতি গোস্বামীৰ ডুব যোৱা জুবিনক শেখৰে তুলি আনিছিল বুলি দাবী জনাইছিল শেখৰ জ্যোতি গোস্বামীয়ে ইফালে CIDৰ জেৰাত হুক হুকাই কাণ দিছে অমৃতপ্ৰভা মহন্তই এই খবৰ আহি পৰিছে আৰু ইতিমধ্যেই আমি পুনৰবাৰ জনাইছো ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ডাঙৰ খবৰ টিভি নিউজৰ হাতত শেখৰে মিছা মাতিলে আসল কথাটো এইবাৰ কৈ পেলালে অভিমন্যু তালুকদাৰে পানীত ডুব যোৱা জুবিনক কোনে তুলি আনিছিল মোবাইলত ৰেকৰ্ড কৰা ভিডিঅ' কাক কাক শ্বেয়াৰ কৰিছিল অমৃতপ্ৰভা মহন্তই এইবাৰ অভিমন্যু তালুকদাৰৰ বিস্ফোৰক স্বীকাৰোক্তি পানীত ডুব যোৱা জুবিনক ইয়তৰ কেপ্টেইনেহে তুলি আনিছিল বুলি মন্তব্য অভিমন্যুৰ বিপৰীত ভাষ্য শেখৰ জ্যোতি গোস্বামীৰ ডুব যোৱা জুবিনক শেখৰ গোস্বামীয়ে তুলি আনিছিল বুলি দাবী কৰিছিল শেখৰ জ্যোতি গোস্বামীয়ে আনফালে CIDৰ জেৰাত হুক হুকাই কাণ দিছে অমৃতপ্ৰভা মহন্তই এই খবৰ আহি পৰিছে অমৃতপ্ৰভাই নিজৰ মোবাইলত ৰেকৰ্ড কৰিছিল সকলো ভিডিঅ' তিনিজন লোকক শ্বেয়াৰ কৰিছিল সেই সমস্ত ভিডিঅ' সেই কোন আছিল সেই তিনিজন লোক জানিব পৰা মতে তিনিওজন ব্যৱসায়ী বুলি জানিব পৰা গৈছে কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই কোন আছিল সেই তিনিজন লোক তাক লৈ সৰ্বত্ৰ চৰ্চা অব্যাহত আছে সামাজিক মাধ্যমত বহুতে লিখি আছে কাক কাক শ্বেয়াৰ কৰিছিল অমৃতপ্ৰভাৰ ভিডিঅ' লৈ কোনে খণ্ড খণ্ডকৈ ভিডিঅ' সম্পাদিত কৰিছিল তাক লৈ প্ৰশ্নৰ অৱতাৰণা আছিল আৰু এই সময়তে এইবাৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আহি পৰিছে ডাঙৰ খবৰ চৰ্চা অব্যাহত থকাৰ সময়ত এইবাৰ ডাঙৰ খবৰ আহি পৰিছে কিছু সময় পূৰ্বে আমি সদৰি কৰিছিলো ডিবি নিউজৰ বাতৰি সম্প্ৰচাৰ কৰিছিলো আৰু বিস্ফোৰক তথ্য কেইটামান আমি ফাদিল কৰিছিলো যে চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামীৰ পিছত এটা নতুন নাম চৰ্চালৈ আহিছে আৰু সেই নতুন নামটো হ'ল তন্ময় ফুকন যিগৰাকী তন্ময় ফুকনে ইয়ত যাত্ৰাৰ সমস্ত আলোচনা কৰিছিল হোৱাটছএপ গ্ৰুপ যোগে সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলো আৰু তাৰে মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই টিভি নিউজৰ হাতত ডাঙৰ খবৰ আহি পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এইবাৰ ডাঙৰ খবৰ শেখৰে মিছা মাতিলে আসল কথাটো এইবাৰ কৈছে অভিমন্যু তালুকদাৰে কিন্তু কোন সঁচা কোন মিছা শেখৰ গোস্বামীৰ ভাষ্য সঁচা নে অভিমন্যু তালুকদাৰৰ ভাষ্য সঁচা শেখৰৰ ভাষ্যৰ সম্পূৰ্ণ বিপৰীত দিশত বিপৰীত ভাষ্য প্ৰদান কৰিছে অভিমন্যু তালুকদাৰে শেখৰ জ্যোতি গোস্বামীয়ে কৈছিল পানীত ডুব যোৱা জুবিনক মইহে তুলি আনিছিলো কিন্তু অভিমন্যু তালুকদাৰে বিস্ফোৰক স্বীকাৰোক্তি ইতিমধ্যে প্ৰদান কৰিছে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে অভিমন্যু তালুকদাৰে স্বীকাৰোক্তি প্ৰদান কৰিছে যে পানীত ডুব যোৱা জুবিনক ইয়তৰ কেপ্টেইনেহে তুলি আনিছিল এই মন্তব্য অভিমন্যু তালুকদাৰৰ ছিংগাপুৰৰ পৰা এইবাৰ ডাঙৰ খবৰ আহিছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত যে শেখৰ জ্যোতি গোস্বামীয়ে মিছা মাতিছে নেকি আসল কথাটো আসলতে কি আসল কথাটো অভিমন্যু তালুকদাৰৰ কথাষাৰ সঁচা নে শেখৰ জ্যোতি গোস্বামীৰ কথা সঁচা কাৰ ভাষ্য সঁচা কাৰ ভাষ্য মিছা তাক লৈ যথেষ্ট প্ৰশ্ন অৱতাৰণা হৈছে কিন্তু ডাঙৰ কথাটো হ'ল পানীত ডুব যোৱা জুবিনক কোনে তুলি আনিছিল মোবাইলত ৰেকৰ্ড কৰা সেই ভিডিঅ'সমূহ কাক কাক শ্বেয়াৰ কৰিছিল সেইগৰাকী দুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা অমৃতপ্ৰভা মহন্তই অভিমন্যু তালুকদাৰে এইবাৰ বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে পানীত ডুব যোৱা জুবিনক শেখৰ গোস্বামীয়ে নহয় ইয়তৰ কেপ্টেইনেহে তুলি আনিছিল বুলি মন্তব্য অভিমন্যু তালুকদাৰৰ আৰু অভিমন্যুৰ বিপৰীত ভাষ্য শেখৰ জ্যোতি গোস্বামীৰ ডুব যোৱা জুবিনক শেখৰে অৰ্থাৎ শেখৰ জ্যোতি গোস্বামীয়ে সাগৰৰ বুকুৰ পৰা তুলি আনিছিল বুলি দাবী কৰিছিল সেইজন শেখৰ জ্যোতি গোস্বামীয়ে ইফালে CIDৰ জেৰাত হুক হুকাই অমৃতপ্ৰভা মহন্তই কান্দি উঠাৰ খবৰ আহিছে CIDয়ে মাৰাথান জেৰা চলাইছে আৰু সেই CIDৰ জেৰাক তৰ্কিব পৰা নাই অমৃতপ্ৰভা মহন্তই হুক হুকাই কান্দিছে কিন্তু অমৃতপ্ৰভাই নিজৰ মোবাইলত যেটো ৰেকৰ্ড কৰিছিল সকলো ভিডিঅ' ইয়ত যাত্ৰাৰ সমস্ত ভিডিঅ' বন্দী কৰিছিল অমৃতপ্ৰভা মহন্তৰ মোবাইলত
আৰু অমৃত প্ৰভাই এই নিজৰ মোবাইলত ৰেকৰ্ড কৰা সেই ভিডিঅ'সমূহ তিনিজন লোকক শ্বেয়াৰ কৰিছিল আৰু সেই ভিডিঅ' কাক কাক শ্বেয়াৰ কৰিছিল কোন আছিলে তিনিজন লোক সেই তিনিজন লোক এতিয়ালৈকে কিয় পোহৰলৈ অহা নাই কিয় নেপথ্যত থাকি ৰং চাই আছে সেই তিনিজন মানুহে সেই তিনিজন লোক কোন কোন জানিব পৰা মতে সেই তিনিওগৰাকীয়ে একোজন প্ৰখ্যাত চৰ্চিত ব্যৱসায়ী বুলি জানিব পৰা গৈছে আৰু নাম প্ৰকাশত যিহেতু এতিয়ালৈকে নাম প্ৰকাশত কেতবোৰ নীতি নিয়ম যিহেতু তদন্তৰ আওতাত আছে সমগ্ৰ বিষয়টো কিন্তু তিনিজন ব্যৱসায়ীলৈ অমৃত প্ৰভা মহন্তই সেই ভিডিঅ'সমূহ শ্বেয়াৰ কৰা বুলি জানিব পৰা গৈছে আৰু অমৃত প্ৰভাৰ পৰা ভিডিঅ'সমূহ লৈ এজনে খণ্ড খণ্ডকৈ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 কৈ ভিডিঅ'সমূহ সম্পাদিত কৰি সংবাদ মাধ্যমত অৰ্থাৎ বিভিন্ন মাধ্যমত সামাজিক মাধ্যমত প্ৰচাৰ কৰা বুলি খবৰ আহি পৰিছে আৰু কিন্তু এই মুহূৰ্তত যি খবৰ আহিছে ছিংগাপুৰৰ পৰা যে শেখৰ গোস্বামীয়ে মিছা মাতিলে নেকি আচল কথাটো কি আচল কথাটো অভিমন্যু তালুকদাৰৰ ভাষ্য সঁচা নে শেখৰ জ্যোতি গোস্বামীৰ ভাষ্য সঁচা পানীত ডুবি যোৱা জুবিনক কোনে তুলি আনিছিল কাৰণ আমি সেই দৃশ্যাংশ হয়তো প্ৰতিগৰাকী অসমীয়াৰ মনত আছে প্ৰতিগৰাকী জুবিন অনুৰাগীৰ মনত আছে যে জুবিন গাৰ্গে যেতিয়া লাইফ জেকেট খুলি সাগৰৰ বুকুত নামি গৈছিল সেই সময়ত বিভিন্ন হাঁহি খিকিন্দালি কৰা পৰিলক্ষিত হৈছিল শেখৰ জ্যোতি গোস্বামী নামৰ সেইজন অভিযুক্তই গ্ৰেপ্তাৰ হোৱা সেইজন শেখৰ জ্যোতি গোস্বামীয়ে চাই ৰৈছিল আৰু সকলোৱে হাঁহি খিকিন্দালি কৰিছিল জুবিন গাৰ্গক লৈ বিভিন্ন মন্তব্য কৰিছিল ঠেলি দিম নেকি এই ধৰণৰ মন্তব্য কৰিছিল জুবিন গাৰ্গে লাইফ জেকেট পৰিধান নকৰাকৈ সাগৰত নামোতেও যেন দূৰৰ পৰা নীৰৱে নিতালে কেৱল মাত্ৰ ৰং চাইছিল জুবিনৰ সেই ইয়ত যাত্ৰাত থকা সংগীসকলে আৰু তাৰ পিছতেই ইটোৰ পিছত ইটো ৰহস্য এতিয়ালৈকে আহি পৰিছে ৰহস্যৰ মাজলৈ গতি কৰিছে সমগ্ৰ বিষয়টোৱে জুবিনৰ মৃত্যু নে স্বাভাৱিক মৃত্যু নে হত্যাকাণ্ড তাক লৈ চৰ্চা থকাৰ সময়তেই এটাৰ পিছত এটা ৰহস্য উদ্ঘাটন হ'বলৈ ধৰিছে এইবাৰ অভিমন্যু তালুকদাৰ ছিংগাপুৰৰ সেইজন আছাম এছ'চিয়েশ্যনৰ এজন ইয়ত যাত্ৰাত থকা অন্যতম আছিল সেইজন অভিমন্যু তালুকদাৰ আৰু অভিমন্যু তালুকদাৰে ইতিমধ্যে বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে পানীত ডুব যোৱা জুবিনক কোনে তুলি আনিছিল সেই প্ৰশ্নৰ উত্তৰ অভিমন্যু তালুকদাৰে দিছে আৰু যে অভিমন্যু তালুকদাৰে কৈছে যে পানীত ডুব যোৱা জুবিনক সিহঁতৰ কেপ্টেইনেহে তুলি আনিছিল এই মন্তব্য অভিমন্যু তালুকদাৰৰ আৰু অভিমন্যু তালুকদাৰৰ সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰদান কৰিছে শেখৰ জ্যোতি গোস্বামীয়ে ডুব যোৱা জুবিনক শেখৰ জ্যোতি গোস্বামীয়ে তুলি আনিছিল বুলি দাবী কৰা পৰিলক্ষিত হৈছিল এই দাবী কৰিছিল শেখৰ জ্যোতি গোস্বামীয়ে যে ইহঁতৰ কেপ্টেইনে নহয় মই সেই ডুব যোৱা জুবিনক পানীৰ পৰা তুলি আনিছিল বুলি মন্তব্য কৰিছিল সেইজন শেখৰ জ্যোতি গোস্বামীয়ে কিন্তু আজিৰ দিনটোত মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে শেখৰ জ্যোতি গোস্বামীয়ে স্বীকাৰোক্তি প্ৰদান কৰিছে যে কোনো শেখৰ জ্যোতি গোস্বামীয়ে ডুব যোৱা জুবিনক পানীৰ পৰা তুলি অনা নাছিল পানীৰ পৰা পানীত ডুবি যোৱা জুবিন গাৰ্গক তুলি আনিছিল ইহঁতৰ কেপ্টেইনেহে গতিকে কি সঁচা কি মিছা তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা সমান্তৰালভাৱে চৰ্চা অব্যাহত আছে যিহেতু অমৃত প্ৰভা মহন্ত নামৰ সেইগৰাকী গায়িকাই আচলতে সমগ্ৰ ভিডিঅ' কৰিছিল ইয়ত যাত্ৰাৰ গোটেই সমস্ত ভিডিঅ' কৰিছিল অমৃত প্ৰভাৰ মোবাইলত আৰু এই কথা এতিয়া পোহৰলৈ আহিছে আৰু অমৃত প্ৰভাই সেই সমস্ত সম্পূৰ্ণ ভিডিঅ' প্ৰদান কৰিছিল তিনিজন লোকক আৰু সেই তিনিজন লোক কোন এতিয়ালৈকে কিয় পোহৰলৈ অহা নাই সেই তিনিজন লোক কিয় তদন্তৰ আওতাত অহা নাই সেই তিনিজন লোক কোন সেই কেইগৰাকী কোনোবা বৰমূৰীয়াৰ আশীৰ্বাদ আছে নেকি সেই তিনিজনৰ ওপৰত তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে সামাজিক মাধ্যমত ব্যাপক চৰ্চা অব্যাহত আছে জানিব পৰা মতে সেই তিনিওগৰাকী চৰ্চিত প্ৰখ্যাত ব্যৱসায়ী বুলি জানিব পৰা গৈছে কিন্তু কোন সেই তিনিগৰাকী ব্যৱসায়ী যাৰ নাম এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু অমৃত প্ৰভাই কাক শ্বেয়াৰ কৰিছিল এই কথা কেতিয়া পোহৰলৈ আহিব তাৰ অপেক্ষাত এতিয়া প্ৰতিগৰাকী জুবিন অনুৰাগী প্ৰতিগৰাকী অসমীয়া আৰু এই মুহূৰ্তত যিহেতু ডাঙৰ খবৰ যে শেখৰ জ্যোতি গোস্বামীৰ ভাষ্য আৰু অভিমন্যু তালুকদাৰৰ ভাষ্য সম্পূৰ্ণ বিপৰীত এফালে অভিমন্যু তালুকদাৰে কৈছে পানীত ডুব যোৱা জুবিন গাৰ্গক পানীৰ পৰা তুলি আনিছিল ইহঁতৰ কেপ্টেইনে কিন্তু ইতিমধ্যেই শেখৰ জ্যোতি গোস্বামীয়ে মন্তব্য কৰিছে যে ইহঁতৰ কেপ্টেইন নহয় মইহে অৰ্থাৎ শেখৰ জ্যোতি গোস্বামীয়েহে জুবিন গাৰ্গক পানীত ডুব যোৱা জুবিন গাৰ্গক পাৰলৈ তুলি আনিছিল বুলি মন্তব্য কৰিছিল কি সঁচা কি মিছা তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে আচল সঁচাটো কি অভিমন্যু তালুকদাৰে সঁচা কৈছে নে শেখৰ জ্যোতি গোস্বামীয়ে সঁচা কৈছে শেখৰে মিছা মাতিছে নেকি আচল কথাটো অভিমন্যু তালুকদাৰেহে জানে নেকি তাক লৈ এতিয়া চৰ্চা অব্যাহত আছে আৰু মোবাইলত যি ভিডিঅ' ৰেকৰ্ড কৰিছিল অমৃত প্ৰভা মহন্ত নামৰ এই গায়িকাগৰাকীয়ে
যিগৰাকী গায়িকা ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে, গ্ৰেপ্তাৰ হৈছে। অমৃতপ্ৰভা মহন্তই 3জন লোকক ভিডিঅ'সমূহ শ্বেয়াৰ কৰিছিল বুলি জানিব পৰা গৈছে। কোন সেই কেইগৰাকী, কোন সেই 3জন লোক যিয়ে অমৃতপ্ৰভাৰ পৰা ভিডিঅ'সমূহ লৈ খণ্ড খণ্ডকৈ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 কৈ প্ৰদান কৰিছিল, সম্পাদিত ৰূপত শ্বেয়াৰ কৰিছিল। সমগ্ৰ ভিডিঅ'টো একেটা ভিডিঅ' মূল সম্পাদিত নকৰাকৈ মূল ভিডিঅ'টো কিয় শ্বেয়াৰ কৰা নাছিল, কিয় পাৰ্ট 1, পাৰ্ট 2 কৈ খণ্ড খণ্ডকৈ শ্বেয়াৰ কৰিছিল, এই সকলো এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। আৰু বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰিছে যে আচলতে ভাষ্য যিহেতু সলনি হৈছে, প্ৰত্যেকৰে ভাষ্যসমূহ যিহেতু বেলেগ বেলেগ, এফালে শেখৰ জ্যোতি গোস্বামীয়ে কৈ এটা, অভিমন্যু তালুকদাৰে কৈ এটা, অভিমন্যু তালুকদাৰক এতিয়ালৈকে কিয় তদন্তৰ আওতাত লোৱা নাই, অভিমন্যু তালুকদাৰ কিয় গ্ৰেপ্তাৰ হোৱা নাই, ইফালে তন্ময় ফুকন নামৰ যিজন তন্ময় ফুকনে হোৱাটছএপ গ্ৰুপ খুলিছিল জুবিন গাৰ্গৰ য়দ যাত্ৰাৰ সম্পৰ্কত, যিগৰাকী তন্ময় ফুকনে জুবিন গাৰ্গৰ লগত সেই য়দ যাত্ৰাত কোন কোন যাব পাৰিব তাক লৈ আলোচনা কৰিছিল, কি পিন্ধিব, কি ৰঙৰ সাজ পিন্ধিব, বগা ৰঙৰ হাফ পেণ্ট, বগা ৰঙৰ টি-চাৰ্ট পিন্ধিব লাগিব বুলি নিয়ম বান্ধি দিয়া সেইজন তন্ময় ফুকন কিয় তদন্তৰ আওতাত অহা নাই, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰু তন্ময় ফুকন নামৰ সেইজন ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া তন্ময় ফুকনক কিয় এতিয়ালৈকে তদন্তৰ আওতাত অনা নাই, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু তন্ময় ফুকনে জুবিন গাৰ্গৰ মৃত্যুৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পিছত কিয় হঠাৎ হোৱাটছএপ গ্ৰুপটো নিষ্ক্ৰিয় কৰি দিলে, বন্ধ কৰি দিলে, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। সামাজিক মাধ্যমত নেটিজেনৰ মাজত ব্যাপক চৰ্চা আচলতে দেখা পোৱা গৈছে। কিন্তু এই মুহূৰ্তত যিহেতু ছিংগাপুৰৰ পৰা খবৰ আহিছে, অভিমন্যু তালুকদাৰে যিহেতু বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে যে মিছা মাতিছে নেকি শেখৰ গোস্বামীয়ে, আচল কথাটো অভিমন্যু তালুকদাৰেহে কৈছে নেকি, কোন সঁচা কোন মিছা, পানীত ডুব যোৱা জুবিন গাৰ্গক আচলতে কোনে তুলি আনিছিল, প্ৰকৃত সত্য কি, সেই সত্য উদ্ঘাটন কেতিয়া হ'ব, তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। প্ৰশ্নবোধক উত্থাপন হৈছে, ভাষ্য কিয় সাল সলনি হৈছে, শেখৰ জ্যোতি গোস্বামীয়ে এটা কয়, অভিমন্যু তালুকদাৰে এটা কয়, তন্ময় ফুকনে এটা কয়, মানুহটোৱে আচলতে মানুহ ভেদে এতিয়া মত ভিন্ন হৈছে, সকলোৰে ভাষ্যৰ যেন মিল নথকা এক পৰিস্থিতিয়ে বিৰাজ কৰিছে। জুবিন গাৰ্গৰ এয়া সঁচাকৈয়ে স্বাভাৱিক মৃত্যু নাছিল নেকি, সঁচাই জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে নেকি, তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। আৰু এই চৰ্চা অব্যাহত থকাৰ সময়তেই এইবাৰ ডাঙৰ খবৰ আহিছে যে পানীত ডুব যোৱা জুবিনক কোনো শেখৰ জ্যোতি গোস্বামীয়ে তুলি অনা নাছিল। শেখৰ জ্যোতি গোস্বামীয়ে নহয়, পানীত ডুব যোৱা জুবিন গাৰ্গক তুলি আনিছিল পানীৰ পৰা, সমুদ্ৰৰ গভীৰ বুকুৰ পৰা তুলি আনিছিল য়দৰ কেপ্টেইনেহে। আচলতে প্ৰকৃত সত্য কি সেয়া উদ্ঘাটন হবলৈ আচলতে সকলোৱে বাট চাইছে, জানিবলৈ অপেক্ষা কৰিছে কি সঁচা কি মিছা। সঁচাকৈয়ে য়দৰ কেপ্টেইনে জুবিন গাৰ্গক পানীৰ পৰা উঠাই আনিছিল নে শেখৰ জ্যোতি গোস্বামীয়ে? যদি শেখৰ জ্যোতি গোস্বামীয়ে পানীত ডুব যোৱা জুবিনক উঠাই অনা নাছিল, তুলি অনা নাছিল, তেন্তে শেখৰ জ্যোতি গোস্বামীয়ে এই দাবী কিয় কৰিলে, কিয় মিছা মাতিছে শেখৰ জ্যোতি গোস্বামীয়ে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। যিহেতু অভিমন্যু তালুকদাৰৰ সম্পূৰ্ণ বিপৰীত ভাষ্য শেখৰ জ্যোতি গোস্বামীৰ, আৰু ডুব যোৱা জুবিন গাৰ্গক যিহেতু শেখৰ জ্যোতিয়েহে তুলি অনা বুলি দাবী কৰিছিল, এফালে অভিমন্যু তালুকদাৰে কৈছে নাই নাই, কোনো ধৰণৰ শেখৰ জ্যোতি গোস্বামী হ'বই নোৱাৰে, য়দৰ কেপ্টেইনেহে পানীৰ পৰা জুবিন গাৰ্গক উদ্ধাৰ কৰিছিল, তুলি আনিছিল, এই ধৰণৰ মন্তব্য। গতিকে অভিমন্যু তালুকদাৰ সঁচা নে শেখৰ জ্যোতি গোস্বামী সঁচা, সেয়া নিশ্চিতভাৱে সকলোৱে জানিবলৈ এতিয়া অপেক্ষা কৰিছে। আৰু আনফালে CIDৰ জেৰাত হুকুকাই কান্দিছে অমৃতপ্ৰভা মহন্তই। আৰু অমৃতপ্ৰভা মহন্তই প্ৰথমতে একো নাজানো বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল, আৰু পৰৱৰ্তী সময়ত যেতিয়া গ্ৰেপ্তাৰ হ'ল, CIDৰ জেৰাত এতিয়া তৰ্কিব পৰা নাই সেইগৰাকী অমৃতপ্ৰভা মহন্তই। আৰু অমৃতপ্ৰভা মহন্তই CIDৰ মাৰাথন জেৰাত হুকুকাই কান্দিবলৈ বাধ্য হৈছে, হুকুকাই কান্দি পেলাইছে। আৰু অমৃতপ্ৰভাই নিজৰ মোবাইলত ৰেকৰ্ড কৰিছিল য়দ যাত্ৰাৰ, জুবিনৰ য়দ যাত্ৰাৰ সমস্ত ভিডিঅ', আৰু সেই ভিডিঅ' 3জন লোকক শ্বেয়াৰ কৰিছিল বুলি জানিব পৰা গৈছে। কিন্তু সেই 3জন লোক কোন কোন, সেই 3জন লোকে কিয় পাৰ্ট 1 পাৰ্ট 2 কৈ শ্বেয়াৰ কৰিছিল ভিডিঅ'সমূহ, কিয় একেটা মূল অসম্পাদিত ভিডিঅ'টো, মূল ভিডিঅ'টো কিয় সম্পাদনা নকৰাকৈ শ্বেয়াৰ কৰিব পৰা নাছিল, সম্পাদিত ৰূপত কিয় খণ্ড খণ্ড শ্বেয়াৰ কৰিছিল, তাক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা অব্যাহত থকাৰ পিছত সেই ভিডিঅ'সমূহ খণ্ড খণ্ডকৈ দিয়া ভিডিঅ'সমূহ এতিয়া বৰ্তমান প্ৰচাৰ কৰাৰ পৰা বিৰত আছে। কিন্তু সকলোৱে জানিব বিচাৰে, সকলোৰে প্ৰশ্ন, সকলোৰে একেমুখে প্ৰশ্ন যে অমৃতপ্ৰভা মহন্তই কোন 3জন লোকক এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিছিল, যিয়ে সম্পাদিত ৰূপত খণ্ড খণ্ডকৈ এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিছিল। আৰু সেই প্ৰশ্নৰ উত্তৰ এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিন্তু জানিব পৰা মতে, সন্দেহ কৰা অনুসৰি, বিভিন্ন সামাজিক মাধ্যমৰ চৰ্চা অনুসৰি যে এই 3জন লোক একোজন প্ৰখ্যাত ব্যৱসায়ী বুলি জানিব পৰা গৈছে। যদিহে প্ৰখ্যাত বহু চৰ্চিত ব্যৱসায়ী হয়, সেই 3জন লোক কোন কোন, সেই প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে।
আৰু সেই তিনিজন লোক তদন্তৰ আওতালৈ আহিবনে নাহে তাক লৈও সামাজিক মাধ্যমত চৰ্চা অব্যাহত আছে। কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো হ'ল যে কোন সঁচা কোন মিছা, শেখৰ জ্যোতি গোস্বামী সঁচা নে অভিমন্যু তালুকদাৰ সঁচা, কোনে